নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি হৈছে 11 এপ্ৰিল অৰ্থাৎ আজি আমাৰ হৈছে 8 নম্বৰটো চেল ডে। আমি আমাৰ প্ৰথম চেল ডেটোৰ পৰা আহি আজি 8 নম্বৰটো চেল ডে আপোনালোকলৈ আগবঢ়াইছো আৰু ৰঙালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে। অহা দেওবাৰে আপোনালোকে আমাৰ শেষৰটো চেল ডে লাভ কৰিব আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো খুব ধুনীয়া কাপোৰ, একেবাৰে ধুনীয়া কাপোৰ, একেবাৰে অফাৰ প্ৰাইচত লৈ আহিছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আৰু ভিডিঅ'ৰ একেবাৰে প্ৰথমতে আপোনালোকক জনাওঁ যে মোৰ যিটো হোৱাটছআপ নাম্বাৰ মই আপোনালোকক সদায় স্ক্ৰীনত দিওঁ, সেই নাম্বাৰটো মোৰ বৰ্তমান হোৱাটছআপ এটা ইছ্যুৰ কাৰণে মই হোৱাটছআপ তাতে ইউজ কৰিব পৰা নাই। সেইটো নাম্বাৰত বৰ্তমান মই যিসকলে মোক সেইটো নাম্বাৰত মেছেজ কৰিছে তেওঁলোকক এটা নাম্বাৰ দি আছোঁ যে এইটো নাম্বাৰত আপোনালোকে মেছেজ কৰক বা আপোনালোকে ফটোসমূহ তাতে সেন্ড কৰক বুলি। মই নাজানো কি হৈছে, হোৱাটছআপৰ এটা ইছ্যুৰ কাৰণে মোৰ হোৱাটছআপটো টোটেলি বেণ্ড হৈ গৈছে, মই তাতে একো কৰিব পৰা নাই বিশেষ। আৰু সেইকাৰণে আজি আপোনালোকে যিসমূহ কাপোৰ আমাৰ ভিডিঅ' চাই আপোনালোকে যদি আপোনালোকে কাপোৰ ল'ব বিচাৰে তেতিয়াহ'লে মই নাম্বাৰটো স্ক্ৰীনত মোৰ দিয়া থাকিব। নতুন এটা নাম্বাৰ লৈছোঁ, আপোনালোকে সেই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব পাৰিব। নাম্বাৰটো হৈছে 6002779039। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব অথবা আপোনালোকে মোৰ এই নাম্বাৰটো আগৰ নাম্বাৰটো যিটো নাম্বাৰ 7637912483 এই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব, কিন্তু আপোনালোকে হোৱাটছআপত মেছেজ কৰিব নোৱাৰিব এইটো নাম্বাৰত। কিন্তু মই যিটো নাম্বাৰ স্ক্ৰীনতে দি দিম সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। আৰু সেই নাম্বাৰটো আপোনালোকে কোনো চিন্তা কৰিব নালাগে, এইটো মোৰে নাম্বাৰ হয়, মই নতুনকৈ উলিয়াই লৈছোঁ এইটোত ইছ্যু হোৱাৰ কাৰণে। গতিকে কোনো চিন্তা নকৰাকৈ আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ ভিডিঅ' কণ্টিনিউ চাই থকা সকলে জানেই যে আমি চেল ডে 1ৰ পৰা চেল ডে 9 যিহেতু আৰু এটা ভিডিঅ' আহিব চেল ডে 9লৈকে থাকিব। চেল ডে 1ৰ পৰা 9লৈকে যিসকলে আমাৰ লগত পাৰ্চেজিং কৰিছে তেওঁলোকৰ নাম আমি লিখি ৰাখিছোঁ আৰু তেওঁলোকৰ মাজৰ পৰা আমি এখন লাকি ড্ৰ যোগে আমি বিচাৰি উলিয়াম এগৰাকী বিজয়ীক, আৰু সেই বিজয়ীগৰাকী আমাৰ পৰা লাভ কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ এযোৰ 3000 টকাৰ খুব ধুনীয়া কাপোৰ। গতিকে সেই গৰাকী যাতে আপুনিও হ'ব পাৰে সেইকাৰণে আপোনালোকে আপোনাৰ নাম সন্নিৱিষ্ট কৰক আৰু লৈ লওক খুব ধুনীয়া কাপোৰ আমাৰ পৰা। আৰু আজিৰ ভিডিঅ'ৰ আৰম্ভণিতে লৈ আহিছোঁ আপোনালোকৰ কাৰণে মলাই কটনৰ যোৰা। মই ইয়াৰ আগৰ এটা ভিডিঅ' দেখাইছিলোঁ। ইমান বেছি অৰ্ডাৰ, ইমান বেছি সঁহাৰি, বহুত বেছি ভাল পাইছোঁ। মলাই কটনৰ যোৰা বহুতে লৈছে মোৰ পৰা, পুনৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এইযোৰ প্ৰথমে চাব, একদম ঘি কালাৰত আছে, খুব ধুনীয়া হয়। এই আছে আঁচলটো আৰু কাপোৰ চাব কিমান ধুনীয়া হয়, কালাৰটো চাওকচোন, কালাৰটো বহুত বেছি ধুনীয়া, লগতে কাপোৰ একদম বহুত বেছি কোমল। আৰু বিহুত এইবিলাক গিফ্ট পাৰ্পজৰ কাৰণে আমাৰ দোকানৰ পৰা হাইষ্ট চেলিং হোৱা কাপোৰে হৈছে এইটো। আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ, খুব ধুনীয়া, একদম চফ্ট, আপোনালোকে পিন্ধি খুব বেছি ভাল পাব। আৰু একেবাৰে কম দামত লৈ আহিছোঁ, মাত্ৰ 450, কেৱল মাত্ৰ 450 টকাত মলাই কটনৰ যোৰা আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব। ইয়াৰে এইখন হ'ব মেখেলাখন, দেখিছে, আৰু ইয়াৰ লগতে ব্লাউজ পিচ থাকিব। এইটো হ'ব ব্লাউজৰ পিচটো গাত গোটেই প্ৰিণ্টৰ কাম কৰা আছে। আৰু এইখন হ'ব মেখেলাখন, খুব ধুনীয়া। আপোনালোকে কাপোৰযোৰ মেলি দেখাওঁতেই চাগে গম পাইছে, খুব বেছি ধুনীয়া, একেবাৰে কোমল। গৰমত গাত আছেনে নাই আপোনালোকে গমেই নাপাব। আৰু প্ৰাইচ আহিব অনলি 450, 450 টকাত আপোনালোকে এনেকুৱা মলাই কটনৰ যোৰা আজি আমাৰ পৰা লাভ কৰিব পাৰিব। চেল ডে 8ত আজি আপোনালোকে এনেকুৱা মলাই কটনৰ খুব ধুনীয়া কালাৰ লৈ আহিছোঁ, একদম লাইট শ্বেডত লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু চাব, এইযোৰ আহিব হোৱাইটত আছে আৰু এনেকুৱা ব্লু কালাৰৰ ফুলেৰে কাম কৰা আছে, কাপোৰযোৰ প্ৰিণ্ট কৰা আছে। আৰু ইয়াৰে এইখন হ'ব চাদৰখন, চাওকচোন, এইখন চাদৰখন, এয়া আঁচলটো হ'ব এনেকুৱা, মাজলৈ দেখিছে এয়া এনেকৈ প্ৰিণ্টৰ কাম কৰা আছে, খুব ধুনীয়া চফ্ট হ'ব কাপোৰযোৰ, বহুত বেছি ধুনীয়া। ইয়াৰে হ'ব এইখন মেখেলাখন আৰু থাকিব এইটো ব্লাউজৰ পিচ। প্ৰাইচ আহিব অনলি 450, 450 টকাত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু আপোনালোকক চেল ডেসমূহত কাপোৰ দেখাই এইকাৰণেই ভাল লাগিছে যে আমাৰ চেল ডেসমূহৰ পৰা বহুত বাহিৰৰ মানুহে মোক অৰ্ডাৰ কৰিছে, আনকি তামিলনাডুৰ মানুহ, বেংগলোৰৰ মানুহ, হায়দৰাবাদত থকা আমাৰ প্ৰবাসী অসমীয়াসমূহ, তেওঁলোকে মোৰ পৰা বহুত কাপোৰ লৈছে। আৰু আপোনালোক সকলোলৈকে সেইকাৰণে বহুত ধন্যবাদ যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাইছে বা শ্বেয়াৰ কৰিছে। আৰু তাৰপিছত চাব, এইযোৰ লাইট লেভেণ্ডাৰ কালাৰৰ
কাপোৰ চাওকচোন কিমান ধুনীয়া হয় এয়া আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা কাপোৰযোৰ মেলোতে চাগে আপোনালোকে ভাবিছে যে সঁচাকৈ কাপোৰযোৰ বহুত বেছি ধুনীয়া চাওকচোন কিমান ধুনীয়া হয় একদম সফ্ট আৰু মাজলৈ এয়া দেখিছে গোলাপ ফুলৰ ডিজাইনত এনেকৈ প্ৰিণ্টেড হয় গোলাপ ফুলৰ ডিজাইনত কাম কৰা আছে আৰু ইয়াৰে হ'ব এইখন মেখেলাখন থাকিব এয়া আৰু এইবিলাক কাপোৰ আপোনালোকে ডেইলি কাম কাজৰ কাৰণে যিসকল মহিলা ওলাই আহে যিসকলে সদায় মেখেলা চাদৰ পৰিধান কৰে তেওঁলোকৰ কাৰণে একদম বেষ্ট এই কাপোৰযোৰ খুব বেছি ধুনীয়া আৰু এইটো হ'ব ব্লাউজৰ পিচটো আপোনালোকে চিলাবও পাৰে বা নিচিলাবও পাৰে বা ইয়াৰ যিকোনো আপোনালোকে কালাৰৰ লগত কণ্ট্ৰাষ্ট কৰি ব্লাউজটো আপোনালোকে পিন্ধিব পাৰিব আৰু ইয়াৰ পিছত চাব এইযোৰ খুব ধুনীয়া এটা একেবাৰে লাইট শ্বেডত আছে এইযোৰ কাপোৰ চাব আৰে এইখন হ'ব চাদৰখন চাওকচোন কালাৰটো ধৰিব পাৰিছেনে একদম পাতল কালাৰত আছে কাপোৰযোৰ এয়া আঁচলৰ কামখিনি এনেকৈ আছে মাজলৈ এয়া দেখিছেনে খুব ধুনীয়া হয় এইবিলাক আপুনি গিফ্ট কৰিব পাৰে আপোনালোকৰ কম দামত এযোৰ ধুনীয়া কাপোৰ এনেকুৱা দিব পাৰে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচ থাকিব এয়া ব্লাউজ পিচ প্ৰাইচ আহিব অনলি 450 450 টকাত আপোনালোকে ল'ব পাৰিব তাৰপিছত চাব এইযোৰ আহিব এনেকৈ থাকিব ইয়াৰে আঁচলটো দেখাই দিছোঁ আপোনালোকক যিহেতু আঁচলটো সকলোৱে চাব বিচাৰে কাপোৰযোৰ কিন্তু সাংঘাতিক ধৰণে চফ্ট বহুত বেছি ধুনীয়া এয়া দেখিছেনে আঁচলটো এনেকুৱা হ'ব গোটেই কাপোৰযোৰ মেলি নেদেখায় একদম লাইট কালাৰত আছে দেখিছেনে অফ হোৱাইটত থাকিব অফ হোৱাইট নহয় হোৱাইটতে থাকিব অকণমান একেবাৰে হোৱাইট নহয় আৰু অকণমান পাতল অফ হোৱাইটত থাকিব কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় একদম চফ্ট কোৱালিটিৰ হয় প্ৰাইচ আহিব অনলি 450 450 টকা ল'ব পাৰিব এইটো আহিব চাওকচোন কিমান এটা ধুনীয়া কালাৰ চাওক এয়া আৰু ইয়াৰে এইখন হ'ব চাদৰখন এয়া আঁচলত এনেকৈ আছে আৰু মাজলৈ চাওক প্ৰিণ্টসমূহ এনেকৈ কৰা আছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন আৰু এই কাপোৰবিলাকৰ আপোনালোকে কাইণ্ডলি ফটো নিবিচাৰিব দেই মই ভিডিঅ' দেখাই গৈছোঁ আপোনালোকক প্ৰতিযোৰ কাপোৰে মেলি দেখাইছোঁ কাৰণ এইকেইদিন মোৰ ফটো শ্বেয়াৰ কৰিবলৈ একেবাৰে অসুবিধা হৈছে মই মোবাইলটোৰ পৰা একো মই শ্বেয়াৰো কৰিব নোৱাৰোঁ মোৰ যিটো আগৰ নাম্বাৰটো শ্বেয়াৰো কৰিব নোৱাৰোঁ আপোনালোকে দিয়া ফটোসমূহ মই ডাউনলোড কৰিব নোৱাৰোঁ চ' সেইবাবে মোৰ বহুত বেছি অসুবিধা হৈছে আপোনালোকৰ ফটোসমূহ মই শ্বেয়াৰ কৰিব পৰা নাই আৰু এতিয়া আপোনালোকক মই এটা নতুন নাম্বাৰ দিছোঁ সেই নতুন নাম্বাৰটোত আপোনালোকে মোক হোৱাটছআপত কেৱল মাত্ৰ যোগাযোগ কৰিব পাৰিব তাতে বহুত বেছি ফটো আপোনালোকক মই দিব নোৱাৰিম সেই নাম্বাৰটোৰ পৰা আৰু এইটো হ'ব ব্লাউজৰ পিচ চাওক এইটো ব্লাউজৰ পিচ মই আপোনালোক ভিডিঅ'ত সেইকাৰণে মেলি দেখাই দিছোঁ গোটেই কেইযোৰ কাপোৰ যিহেতু এইবিলাক প্ৰিণ্টেড কাপোৰ হয় আপোনালোকে ৰাফ ইউজৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰিব পাৰে খুব ধুনীয়াকৈ আৰু ঘৰতো পিন্ধিব পাৰে যিসকল নতুনকৈ বিয়া হৈছে তেওঁলোকে গৰমত পিন্ধি খুব বেছি ভাল পাব এনেকুৱা কাপোৰসমূহ আপোনালোকে ল'ব পাৰিব এইটো এটা কালাৰ আছে চাওকচোন কিমান বেছি ধুনীয়া আৰু প্ৰতিটো কালাৰে খুব ধুনীয়া লাইট আজিকালি সঁচাকৈ কাপোৰবিলাক বহুত ধুনীয়া লাইট কালাৰত আহিছে আজিকালি আগৰ দিনত বিশেষকৈ আমাৰ মাহঁতৰ দিনত মানে কাপোৰৰ কালাৰসমূহ এনেকুৱা নাছিলে মানে ৰঙা নীলা হালধীয়া এনেকুৱাই আছিলে আৰু ধৰক আজিকালি কিন্তু কাপোৰসমূহ কিন্তু বহুত ধুনীয়া কালাৰ আহিছে ধুনীয়া একদম লাইট শ্বেডত আহিছে কাপোৰসমূহ খুব ধুনীয়া আৰু ইয়াৰে এইখন চাদৰখন চাওক এই আঁচলটো হ'ব এনেকৈ আৰু মাজলৈ চাওক এয়া মাজত এনেকৈ প্ৰিণ্টেড হ'ব আৰু কালাৰটো চাওকচোন কিমান বেছি ধুনীয়া একদম লাইট স্কাই ব্লু যেতিয়া পিন্ধিব কাপোৰযোৰ সঁচাকৈ খুব বেছি ভাল লাগিব গৰমত বিশেষকৈ এই কালাৰকেইটা আপোনাৰ দেখি মানে খং নুঠে আৰু গৰমত ধৰক যেতিয়া ৰঙা ক'লা কাপোৰ বা ডাঠ ৰঙৰ কিবা কাপোৰ যদি পিন্ধে গৰমত মানুহগৰাকী দেখিলে যিহেতু গৰম উঠাৰ নিচিনা লাগে ইমান গৰমত এনেকুৱা কালাৰৰ কাপোৰ পিন্ধিছে গতিকে আপোনালোকে এইকেইযোৰ কাপোৰ যেতিয়া পিন্ধিব আপোনালোকৰ সেইটো আৰু কেতিয়াও চিন্তা নাথাকে আৰু ধৰক আপোনাৰ মানুহে খুব বেছি বা ইমান ধুনীয়া কালাৰ গৰমত যায় আৰু লগতে মেটেৰিয়েলটো বহুত বেছি ধুনীয়া আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰে এইখন মেখেলাখন ব্লাউজ পিচ থাকিব আপোনালোকে ল'ব পাৰিব 450 450 টকা লাষ্ট এটা কালাৰ দেখাইছোঁ এইটো হোৱাইটতে থাকিব ইয়াৰে প্ৰিণ্টখিনি এনেকৈ আছে ৰ'জ ডিজাইনত কৰা আছে ৰ'জ নহয় এইটো ইয়াৰে আপোনালোকে চাব আঁচলটো হ'ব এনেকুৱা দেখিছে এয়া হ'ব আঁচলটো আঁচলটো দেখিছেনে মই মেলি নেদেখাওঁ সম্পূৰ্ণ কাপোৰযোৰ প্ৰিণ্টখিনিতো দেখিছে আপোনালোকে ভিতৰৰ প্ৰিণ্টখিনি এনেকুৱা হ'ব ভিতৰৰ প্ৰিণ্টখিনি এনেকুৱা হ'ব এইখন চাদৰখন এয়া আঁচলটো হ'ব আৰু এযোৰ কাপোৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 450 450 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
আৰু ইয়াৰ পিছত নাচনী ৰিহা দেখাই দিওঁ নাচনী ৰিহা একদম খুব ধুনীয়া ধুনীয়া কোৱালিটিৰ নাচনী ৰিহা আছে আপোনালোকে লৈ লওক পটাপট বিহু যিহেতু আমাৰ একেবাৰে ওচৰত আপোনালোকৰ নাচনীসকলে পিন্ধিব লাগিব যিহেতু এই সময়ত যিহেতু পিন্ধিব লাগিব আৰু চাওক একদম ব্লেক টচৰ ৰিহা খুব ধুনীয়া কোৱালিটি এনেকুৱা ৰিহা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1800 ৰুপিজ কেৱল মাত্ৰ 1800 টকাত আপোনালোকে এনেকুৱা নাচনী ৰিহা আমাৰ পৰা ল'ব পাৰিব সোনকালে লৈ লওক বহুতে লৈছে আৰু যদি আপোনালোকক হ'লচেলো লাগে হ'লচেলো আপোনালোকক দিয়া হ'ব গতিকে পটাপট আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব খুব ধুনীয়া নাচনী ৰিহা প্ৰাইচ আহিব অনলি 1800 ৰুপিজ 1800 টকা আৰু আপোনালোকে মাৰ্কেটত বৰ্তমান ৰিহা একেবাৰে ষ্টক নাই যদিও আছে তাতে আপোনালোকে 2000 2200 2500 টকালৈকে এতিয়া আপোনালোকে ৰিহাসমূহ পাব গতিকে আপোনালোকে যোগাযোগ কৰিও চাব পাৰিব বাৰু আৰু লগতে পালেও আপোনালোকে কোৱালিটি কিন্তু এনেকুৱা ধৰণৰ কোৱালিটি হততে আপোনালোকে নাপাব বহুত বেছি ধুনীয়া কোৱালিটি কেমেৰাত মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ চাওকচোন এয়া এইটো এটা আছে কেশৰ ডিজাইন খুব বেছি ধুনীয়া প্ৰাইচ আহিব অনলি 1800 ৰুপিজ 1800 টকাত ল'ব পাৰিব এয়া এইটো এটা আছে কেশৰ ডিজাইনসমূহ প্ৰায় এনেকুৱাই হ'ব ৰেডতে থাকিব পাৰিটো এনেকৈ মেজেণ্ডা কালাৰতে থাকিব ৰিহাসমূহ আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব মাত্ৰ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 1800 ৰুপিজ 1800 টকাকৈ এনেকুৱা ৰিহা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে একদম পটাপট স্ক্ৰীনশ্বট ৰাখি মই স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰক আগৰ নাম্বাৰটোত আপোনালোকে হোৱাটছআপ নকৰিব বৰ্তমান কেইদিনমানৰ কাৰণে মই আপোনালোকক জনাম পুনৰ মোৰ যেতিয়া হোৱাটছআপটো মোৰ ৰিকভাৰী হ'ব আগৰ নাম্বাৰটোত মই আপোনালোকক মই জনাই দিম কিন্তু বৰ্তমান আপোনালোকে সেই নাম্বাৰটোত মোক হোৱাটছআপ নকৰিব মই যিটো নাম্বাৰ নতুন নাম্বাৰ এটা দিছোঁ সেই নাম্বাৰটোতে আপোনালোকে মোক যোগাযোগ কৰক আৰু যিসকলে মোক আগতে অৰ্ডাৰ কৰিছিলে যিসকলে মোক আগতে কাপোৰ অৰ্ডাৰ কৰিছিলে তেওঁলোকে যদি সময়মতে কাপোৰসমূহ পোৱা নাই তেতিয়াহ'লে মোক যোগাযোগ কৰক যিহেতু মোৰ হোৱাটছআপৰ সকলোখিনি ডেটা ডিলিট হৈ গৈছে সেইকাৰণে মই বিশেষ ইমান জনাব নোৱাৰিম হ'লেও মই চেষ্টা কৰিম যিমান পাৰোঁ চেষ্টা কৰিম কাৰোবাৰ যদি পাৰ্চেল পোৱা নাই বহুত দিন ধৰি আপোনালোকে মোক কণ্টেক্ট কৰক আৰু এগৰাকী বাইদেউৰ কথা কওঁ তেওঁ মই ইয়াৰ আগৰ যিটো ভিডিঅ'ত মই পিয়ৰ নুনিৰ এখন গেৰ চাদৰ দেখাইছিলোঁ তাতে কফি কালাৰৰ যিখন পিয়ৰ নুনি মাল্টি কালাৰ গেৰ চাদৰখন বাইদেৱে মোক পে'মেণ্ট কৰিছিলে পে'মেণ্ট কৰাৰ পিছত মই এড্ৰেছটো তেওঁ চেণ্ড কৰিবলৈ থাকি গ'ল যিহেতু আমি আপোনালোকে কনফাৰ্মেশ্যন কৰাৰ পিছত আমাৰ যিখিনি এড্ৰেছ সেই এড্ৰেছখিনি আমি ফৰৱাৰ্ড কৰোঁ বাইদেউ স্ক্ৰীনশ্বটটোৰ লগতে এড্ৰেছটো দিয়া আছিলে আৰু সেই স্ক্ৰীনশ্বটটোৰ লগত এড্ৰেছটো গুচি নগ'ল মাত্ৰ স্ক্ৰীনশ্বটটোহে গ'ল সেইকাৰণে বাইদেউ এড্ৰেছটো মই বিচাৰি পোৱা নাই তেওঁ চাদৰখন মই থৈ দিছোঁ তেওঁৰ নামতে যদি আপুনি ভিডিঅ'টো চাই আছে আপুনি মোক যোগাযোগ কৰক চাদৰখনৰ প্ৰাইচ আছিলে 2200 2200 টকা আছিলে আৰু চাদৰখন পাৰিটো আছিলে চকলেট কালাৰ মাল্টি কালাৰ পিয়ৰ নুনি দীঘে বানিয়া মাজত গেৰু আছিলে গতিকে আপুনি যদি চাই আছে বাইদেউ যদি কোনোবা ৰিলেটিভছেও চাই আছে যদি জানে তেতিয়াহ'লে মোক কণ্টেক্ট কৰক আমি একেবাৰে তেওঁ এড্ৰেছটো পোৱা নাই তেওঁ যদি আমাক কণ্টেক্ট কৰে তেতিয়াহে আমি পাম আৰু আপুনি কণ্টেক্ট যদি কৰিছে তেতিয়া মোৰ স্ক্ৰীনত নাম্বাৰটোত এই নতুন নাম্বাৰটোত কৰিব আপোনালোকে পুৰণা নাম্বাৰটোত নকৰিব বৰ্তমান আপোনালোকে মেছেজ মোক পুৰণা নাম্বাৰটোত নকৰিব যেতিয়া মই ৰিকভাৰী পাম হোৱাটছআপটো এইটো নাম্বাৰত মই আপোনালোকক মই জনাই দিম আৰু ইয়াৰ পিছত চাব এয়া ৰিহাযোৰা পিয়ৰ টচৰ ৰিহাযোৰা খুব ধুনীয়া একদম ব্লেক টচৰ হ'ব এখন এইযোৰ দেখিছেনে যোৰা হ'ব এইখন চাদৰখন হ'ব আচলৰ কামখিনি দেখিছে এনেকুৱা আৰু একেবাৰে মাটিশালত বোৱা আমাৰ ধেমাজিত বোৱা একেবাৰে মাটিশালত বোৱা মাজত এয়া মাল্টি কালাৰ ৱৰ্কত ডবোৱাৰ কাম কৰা আছে খুব বেছি ধুনীয়া কাপোৰযোৰ দেখিছেনে এয়া এখন চাদৰখন আৰু এই কাপোৰযোৰত আপোনালোকে চাইড পাৰি নাথাকিব এনেকৈ পিন্ধিব লাগিব চাইড পাৰি নথকাকৈ যিহেতু বহুতে বিচাৰি থাকে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন দেখিছে 38 পান্নাত পাব আপোনালোকে আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচটো এয়া হাতত কেশৰ এনেকৈ কাম কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 6000 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব বেছি ধুনীয়া একদম ব্লেক টচৰ হ'ব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক পটাপট যোগাযোগ কৰিব কোৱালিটি বহুত বেছি ধুনীয়া আপোনালোকক কোৱালিটি একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক চাওক মাটিশালত বোৱা হয় এইটো ব্লাউজৰ পিচ বহুত বেছি ধুনীয়া আপোনালোকক মই যেনেকৈ কৈছোঁ তেনেকৈ আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিবলগীয়া নাই খুব বেছি ধুনীয়া এযোৰ কাপোৰ এইযোৰ আৰু ইয়াৰ পিছত চাব এইযোৰ চাওকচোন এইযোৰ একদম ডাৰ্ক পাৰ্পল কালাৰত আছে কেশৰৰ কামখিনি আৰু এইযোৰ চাব এয়া এখন হ'ব চাদৰখন
এইখন চাদৰখন যেহেতু এইবিলাক মাটিশালৰ কাপোৰ আৰু মাজত চাওকচোন একদম গোটেই ঘনকৈ বুটাৰ কাম কৰা আছে গোটেই চাদৰখনতে চাওকচোন কিমান ঘনকৈ এয়া বৰফিকৈ এনেকৈ বুটাৰ কাম কৰা আছে এয়া হ'ব আচলটো ডাৰ্ক পাৰ্পল কালাৰত কেছৰ কাম কৰা আছে ওপৰতে ডাৰ্ক পাৰ্পল কালাৰত কৰা আছে এইখন চাদৰখন বহুত বেছি ধুনীয়া একেবাৰে মাটিশালত বোৱা কাপোৰ আৰু এই কাপোৰযোৰৰ এইখন আহিব মেখেলাখন খুব ধুনীয়াকৈ বুটাৰ কাম কৰা আছে দেই কাপোৰযোৰ একেবাৰে ঘনকৈ আছে এইখন মেখেলাখন চাওক আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি কেইটা চাওকচোন কিমান ধুনীয়াকৈ কাম কৰা আছে আৰু ব্লাউজৰ পিচ আছে লগতে এইটো হ'ব ব্লাউজৰ পিচ ব্লাউজৰ পিচৰ কাৰণে হাতত খুব ধুনীয়াকৈ পাৰি কৰি দিয়া হৈছে কাপোৰযোৰৰ প্ৰাইচ আহিব 7,200 7,200 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব খুব ধুনীয়াকৈ কাম কৰা আছে দেখিছেনে খুব ধুনীয়া হয় ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব তাৰ পিছত চাব পিয়ৰ টছৰ কেছৰ মেখেলা এনেকুৱা কেছৰ মেখেলাৰ কথা কৈ আছিলে মোক কেইবাগৰাকী এয়া চকলেট কালাৰ কেছত আহিছে আজি ৰেডত অহা নাই এতিয়ালৈকে আপোনালোকে বিহুৰ পিছত ল'ব পাৰিব ৰেড বৈ থকা হৈছে দেখিছেনে এইখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2,500 2500 টকাত ল'ব পাৰিব খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে এইটো এটা আছে ডিজাইন তাৰপিছতে আছে এইটো এটা আছে কেছৰ কাম এয়া এনেকৈ কৰা আছে দেখিছে এইটো এটা আছে আপোনালোকক যিখন লাগে সেইখনে ল'ব পাৰিব এইখন এয়া এনেকৈ দেখাই দিছোঁ এখন এনেকৈ হ'ব এইখন আৰু এখন আছে ইয়াৰে আপোনালোকে ল'ব পাৰিব 2,500 2500 টকাত ল'ব পাৰিব আৰু আছে এইখন দেখিছে আপোনালোকৰ যিখনেই ভাল লাগিছে সেইখনেই স্ক্ৰীনশ্বট ৰাখি আমাক সোনকালে যোগাযোগ কৰিব কাৰণ বিহু একেবাৰে ওচৰত আপোনালোকে যদি বিহুত পিন্ধিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পটাপট যোগাযোগ কৰিব 2 দিনৰ ভিতৰতে আপোনালোকে কুৰিয়াৰ যিহেতু গৰু বিহুৰ দিনালৈকে খোলা থাকিব গতিকে আপোনালোকে গৰু বিহুলৈকে মেখেলাখন লাভ কৰিব পাৰিব আৰু আপোনালোকক জনাওঁ কিছুমানে পাৰ্চেল নাপাবও পাৰে হয়তো বিহুৰ পিছতহে পাব গতিকে আপোনালোকে যাতে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আমাৰ সকলোবিলাক পাৰ্চেল আমাৰ ডিছপেচ হৈ গৈছে যিসমূহে অৰ্ডাৰ কৰিছে সকলোৰে পাৰ্চেল আমাৰ ওলাই গৈছে আমাৰ একেবাৰে আমি পেণ্ডিঙত ৰখা নাই আমাৰ অৰ্ডাৰসমূহ আমি যিমান পাৰোঁ সোনকালে আপোনালোকৰ কাৰণে পঠিয়াই দিছোঁ যাতে আপোনালোকে বিহুত এযোৰ সুন্দৰ কাপোৰ পিন্ধিব পাৰে কিন্তু তাৰ মাজতে যদিহে কাৰোবাৰ পাৰ্চেল থাকি গৈছে আপোনালোকে বিহুৰ আগতে পোৱা নাই তেতিয়াহ'লে চিন্তা নকৰিব আপোনালোকে বিহুৰ পিছত আকৌ নৰ্মেলি কাম কাজসমূহ চলিব যিহেতু কুৰিয়াৰ খুলিব আপোনালোকে পাৰ্চেলসমূহ ধুনীয়াকৈ পাই যাব ঘৰতে বহি আৰু ইয়াৰ পিছতে চাব নাচনী মেখেলা পিয়ৰ টছৰ নাচনী মেখেলা এইখন আমাৰ শালত বোৱা হ'ব এয়া ইমানখিনিলৈকে ফুলৰ কাম কৰা আছে পিয়ৰ টছৰ নাচনী মেখেলা আৰু এইখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2,700 2700 টকা ল'ব পাৰিব এইখন নাচনী মেখেলা দেখিছেনে এয়া এই মেখেলাখনৰ অৰিজিনেল প্ৰাইচ আছিলে 3,000 টকা কিন্তু আজি আপোনালোকক চেল ডে 8ত আপোনালোকক দিয়া হৈছে মাত্ৰ 27 কেৱল মাত্ৰ 2700 টকাত এখন মেখেলা দি থকা হৈছে এইবিলাক মেখেলা যদি আপোনালোকে মাৰ্কেটত সুধিবলৈও যায় নহয় আপোনালোকক 3,000 টকাৰ ওপৰত হয়তো দাম ক'ব পাৰে আপোনালোকে চাই মেলি ল'ব আৰু কোৱালিটিবিলাক চাই ল'ব বিশেষকৈ কোৱালিটি লৈহে টছৰ কাপোৰৰ দাম আহিব আৰু এইখন আহিব চাওকচোন পিয়ৰ টছৰ হ'ব এইবিলাক আমাৰ পিয়ৰ টছৰ মাটিশালত বোৱা এইটো এটা আছে ডিজাইন আপোনালোকে ল'ব পাৰিব অনলি 27 কেৱল মাত্ৰ 2700 টকা চেল ডে 8ত আজি অফাৰ প্ৰাইচত আপোনালোকে লাভ কৰি আছে আৰু এটা আছে ডিজাইন এয়া এইটো দেখিছে আৰু এটা আছে ডিজাইন আপোনালোকে এইটো ল'ব পাৰিব 2,700 2700 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম মিচিং পদ্মিনীৰ এযোৰ কাপোৰ খুব ধুনীয়া বিহু বুলি ক'লে যিহেতু ৰেড ভাল লাগে আৰু কেইবাগৰাকীও মোৰ ৰেডৰ কাপোৰ বিচাৰি আছিলে চিম্পল ডিজাইনত বিচাৰিছিলে লৈ আহিছোঁ বাৰু অকণমান চিম্পুলেই হয় এইযোৰ কাপোৰো এয়া আচলটো হ'ব এনেকুৱা দেখিছেনে এয়া আচলটো এনেকুৱা কৰা আছে কিন্তু চাদৰখনৰ পাৰিটো এনেকৈ চেল্ফ বৰ্ডাৰ চব চেল্ফ পাৰিত বনোৱা হৈছে চাদৰখন এইখন চাদৰখন এয়া এনেকুৱা ইয়াৰে এইটো হ'ব আচলটো পিয়ৰ পদ্মিনীত হ'ব পিয়ৰ পদ্মিনীৰ কাপোৰ হ'ব ৰেড কালাৰত আৰু ইয়াৰে এইখন হ'ব মেখেলাখন ইয়াৰে মেখেলাখন এয়া আৰু সাইড পাৰিটো যিহেতু ফিক্সকৈ কৰিয়ে দিয়া আছে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ আজি অফাৰ প্ৰাইচ আপোনালোকে ল'ব পাৰিব অনলি 4,450 4,450 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব পাৰিটো এনেকৈ চেল্ফ পাৰিত বনোৱা হৈছে ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক সোনকালে যোগাযোগ
কৰিব আৰু ৰেডৰ এইযোৰ আহিব এযোৰ সিম্পল কাপোৰ লৈ আহিছো চাওক এখন চাদৰখন আৰু মাজলৈ এয়া বুটাৰ কাম কৰা আছে সম্পূৰ্ণ মেলি নিদিও কাপোৰযোৰ মাজলৈ বুটাৰ কাম কৰা আছে আৰু ইয়াৰে এখন হ'ব মেখেলাখন সাইড পাৰি থাকিব ব্লাউজৰ পিস থাকিব কাপোৰযোৰৰ প্ৰাইস আহিব অনলি 3000 কেৱল মাত্ৰ 3000 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ব্লু কালাৰৰ কাপোৰ মোক বহুতে কৈ আছিল বহুত দিনৰ পৰা কৈ আছিল আজি লৈ আহিছো মাত্ৰ দুযোৰহে পাইছো ষ্টকত দুযোৰ লৈ আহিছো এয়া এইটো হ'ব আসলটো দেখিছে ৰয়েল ব্লু কালাৰৰ কাপোৰ এয়া আসলটো হ'ব আৰু মাজলৈ এয়া তিনটা বুটাৰ কাম কৰা আছে আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা ইয়াৰে এখন হ'ব মেখেলাখন দেখিছে এখন হ'ব ইয়াৰে মেখেলাখন আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজৰ পিস আৰু কাপোৰযোৰৰ প্ৰাইস আহিব 3250 3250 টকাত আজি আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা অফাৰ প্ৰাইসত লাভ কৰিব পাৰিব একেবাৰে কম দামত দি থকা হৈছে আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰে আপোনালোকে বেলেগৰ প্ৰাইস সমূহ কম্পেয়াৰ কৰি চাব পাৰে কাপোৰবিলাক কিন্তু একদম ৰিজনেবল প্ৰাইসতহে আমি দি আছো আৰু এইযোৰ আহিব ৰাণী পিংকত দেখিছে এয়া আসলটো হ'ব এনেকুৱা সিম্পলৰ কাপোৰ হ'ব এয়া মাজলৈ দুটাকৈ বুটা কাম কৰা আছে কাপোৰসমূহৰ মানে বিশেষকৈ মাটিশালৰ কাপোৰসমূহ দাম কমাৰ পৰিৱৰ্তে বৰ্তমান সময়ত মাৰ্কেটত একেবাৰে জুই উঠি আছে বহুত বেছি দাম বাঢ়িছে হিপিনি সকলো একদম দাম পুৰা বঢ়াই লৈছে আৰু এয়া মাজলৈ বুটাৰ কাম কৰা আছে কিন্তু আমি আপোনালোকক সদায় যেটো প্ৰাইসত দি আছো সেই প্ৰাইসটোতে দিবলৈ চেষ্টা কৰি আছো আমাৰ লোকসান হলেও কথা নাই অকমান মাত্ৰ কিবা এটা লাভাংশ ৰাখি আপোনালোকৰ কাৰণে এৰি দিছো যাতে আপোনালোক উপকৃত হওক আমিও উপকৃত হওক আৰু ইয়াৰে এখন হ'ব মেখেলাখন দেখিছে এখন মেখেলাখন আৰু এই কাপোৰযোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3050 এইকেইটা হ'ব সাইড পাৰি ব্লাউজৰ পিস থাকিব কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 3050 টকাত ল'ব পাৰিব তাৰ পিছতে চাব এয়া ৰয়েল ব্লু কালাৰ আৰু এইযোৰ কাপোৰ লৈ আহিছো এয়া এখন হ'ব চাদৰখন দেখিছেনে এখন চাদৰখন এয়া আসলৰ কামখিনি এনেকৈ কৰা আছে মাল্টি কালাৰ কৰা আছে সিম্পলৰ কাপোৰ কিন্তু খুব ধুনীয়া হয় কাপোৰযোৰ এয়া কালাৰ এইটো কালাৰ বহুত দিনৰ পৰা বহুতে বিচাৰি আছিল মোক আৰু ইয়াৰে এখন হ'ব মেখেলাখন দেখিছে ইয়াৰে এখন হ'ব মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস আৰু এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3100 টকা 3100 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ পিছতে লৈ আহিছো খুব ধুনীয়া দায়িত্বছৰ জোৰা বহুতে ভাল পাইছে মই দুটা ভিডিও দেখাইছিলো এতিয়া আপোনালোকে ল'ব পাৰিব আৰু আজি এটা নতুন ডিজাইন লৈ আহিছো আৰু চাব খুব ভাল পাইছে দায়িত্বছৰ জোৰা বহুতে দুযোৰ তিনযোৰকৈ লৈছে আৰু এইবিলাকৰ যেহেতু প্ৰাইস বিলাক কম গতিকে আপোনালোকে ল'ব পাৰিব খুব ধুনীয়াকৈ এইযোৰ প্ৰথমে দেখাই দিছো এয়া আসলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছেনে কালাৰটো এয়া দেখিছে খুব ধুনীয়া এটা ইয়েলো মাষ্টাৰ্ড ইয়েলো হ'ব এয়া চাদৰখনৰ গোটেই গাতে সৰুকৈ বুটাৰ কাম কৰা আছে কালাৰটো বহুত বেছি ধুনীয়া পাৰীটো এনেকুৱা হ'ব দেখিছে এইটো হ'ব পাৰীটো আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন মেখেলা আপোনালোকক মই দেখাই দিছো খুব ধুনীয়াকৈ এখন মেখেলাখন ব্লাউজ পিসটো খুব ধুনীয়া হ'ব দেখিছেনে এখন মেখেলাখন আৰু ব্লাউজ পিসটো চাব কাপোৰযোৰৰ এয়া ডিজিটেল দায়িত্বছৰ কাপোৰ হ'ব প্ৰাইস আহিব অনলি 650 টকাকৈ আপোনালোকে ডিজিটেল দায়িত্বছৰ কাপোৰ আমাৰ ওচৰত লাভ কৰি আছে পলম নকৰি স্ক্ৰিনশ্বট ৰাখি আপোনালোকে মাত্ৰ যোগাযোগ কৰিব পাৰিব আমাৰ চেললে এইটোত আজি লাভ কৰি আছে মাত্ৰ 650 টকা 650 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ কালাৰ এইটো ডিজাইনত বহুত বেছি নাই কেইটামানহে আছে কালাৰ এইটো আহিব বেবি পিংক কালাৰত চাওক এখন হ'ব মেখেলাখন আৰু ইয়াৰে এখন হ'ব চাদৰখন আপোনালোকক যেহেতু মই এযোৰ মেলি দেখাই দিলো কালাৰসমূহ মই দেখুৱাই দিম তাৰ পিছত আপোনালোকক এয়া চাদৰখন মাজতে এয়া সৰুকৈ বুটাৰ কাম কৰা আছে আৰু প্ৰাইস আহিব অনলি 650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ডিজিটেল দায়িত্বছৰ জোৰা এইটো আহিব পিচ পিংক এইটো খুব ধুনীয়া হয় পিচ পিংকৰ কাপোৰ ইয়াৰে এখন হ'ব চাদৰখন ইয়াৰে এখন হ'ব চাদৰখন পিচ পিংক কালাৰৰ হ'ব খুব ধুনীয়া হয় কালাৰটো চাওকচোন আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কেমেৰাত এয়া আসলটো হ'ব এনেকুৱা আৰু ইয়াৰ লগতে পাব আপোনালোকে এখন খুব ধুনীয়া মেখেলা প্ৰাইস আহিব অনলি 650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব নেক্সট চাব এইযোৰ খুব ধুনীয়া লাইট পেৰট গ্ৰীণ কালাৰৰ এযোৰ কাপোৰ এয়া এখন হ'ব চাদৰখন
এইয়া চাদৰখন দেখিছে কালাৰটো খুব ধুনীয়া দেখিছে বিশেষকৈ চাইনিংবিলাক খুব বেছি ধুনীয়া ডিজিটেল লাইট টচৰ কাপোৰৰ চাইনিংবিলাক বহুত বেছি ধুনীয়া আহে আপোনালোকে বিয়া যিকোনো পাৰ্টি আপোনালোকে এটেণ্ড কৰিবলৈ এইবিলাক কাপোৰ খুব ধুনীয়া ৰাফ ইউজৰ কাৰণেও ধুনীয়া আৰু ইয়াৰে সেইখন হ'ব মেখেলাখন ব্লাউজ পিচটো চিম্পুল হ'ব আপোনালোকক দেখুৱাই দিছিলোঁ হাতত খুব ধুনীয়াকৈ এনেকৈ 3 লাইন বুটাৰ কাম কৰা আছে প্ৰাইচ আহিব অনলি 650 650 টকা আৰু ইয়াৰ পিছতে আপোনালোকক দেখাই দিওঁ এটা লতা লতা ডিজাইনত মই ইয়াৰ আকৌ ডিজিটেল লাইট টচৰ যোৰা আনিছিলোঁ বহুতে পচন্দ কৰিছিলে আৰু ইয়াৰ পিছত আজি লৈ আহিছোঁ কেইটামান নতুন নতুন কালাৰ আহিছে সেইকেইটা কালাৰ ভাবিছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ সুবিধা হ'ব কাৰণ আপোনালোকে বিচাৰি থকা কাপোৰ মই দিব নোৱাৰিলে বেয়া লাগে যিহেতু সেইকাৰণে পুনৰ ষ্টকত লৈ আহিছোঁ এইটো এনেকৈ ট্ৰাইংগল ডিজাইনৰ যিটো ডিজিটেল লাইট টচৰ যোৰা মই ইয়াৰ আগৰ ভিডিঅ'টো দেখাইছিলোঁ বহুতে ভাল পাইছে তাৰ কাৰণে আমি ৰিষ্টক কৰিছোঁ দেখিছে ৰিষ্টক কৰিছোঁ এইটো এটা কালাৰত আহিব অকণমান ডাৰ্ক পিচ পিংক কালাৰত আহিব আৰু ইয়াৰে এখন হ'ব মেখেলাখনো আপোনালোকে জানে ট্ৰাইংগল ডিজাইনতে আছিলে আৰু ব্লাউজ পিচটো দেখাই দিম বাৰু কাপোৰযোৰত ইয়াৰে এখন হ'ব মেখেলাখন দেখিছে ইয়াৰে এখন হ'ব মেখেলাখন আৰু এইটো হ'ব ব্লাউজৰ পিচ ইয়াৰে কালাৰ কেইবাটাও লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে যিহেতু আপোনালোকে ভাল পাইছিলে কাপোৰযোৰ বহুতে জনাইছে ভাল পাইছোঁ বুলি আৰু যিহেতু কম দামত পাই আছে একেবাৰে কম দামত পাই আছে আপোনালোকে সেইকাৰণে খুব বেছি ধুনীয়া প্ৰাইচ আহিব অনলি 650 650 টকাত আপোনালোকে এইটো ডিজাইন আমাৰ পৰা ল'ব পাৰিব ইয়াৰে এইটো আহিব লেভেণ্ডাৰ কালাৰ দেখিছে কিমান বেছি ধুনীয়া কালাৰটো চাওকচোন একেবাৰে লাইট কালাৰ হয় আপোনালোকে যেতিয়া পিন্ধি মেলি ওলাই যাব কাপোৰযোৰ কোনেও নকয় আপোনালোকে কিমান দামৰ এযোৰ কাপোৰ পিন্ধিছে ওচৰৰ পৰা ভালকৈ নাচালে আপোনালোকে এইবোৰ ধৰিব নোৱাৰে কেনেকুৱা কাপোৰ কি কাপোৰ চাওকচোন এয়া এইটো এটা কালাৰ আছে কিমান বেছি ধুনীয়া চাইনিং কৰিছে চাওকচোন কাপোৰযোৰ এখন চাদৰখন আৰু ইয়াৰে এখন হ'ব মেখেলাখন আৰু প্ৰাইচ আহিব অনলি 650 650 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰতিযোৰ কাপোৰৰ লগতে আপোনালোকে ব্লাউজৰ পিচ পাই যাব আৰু চাইডৰ পাৰিটো যিহেতু সেলফ পাৰি বনোৱা আছে গতিকে আপোনালোকে চাইডৰ পাৰিটো নাপাব আৰু এইটো আহিব দেখিছেনে কিমান ধুনীয়া এটা য়েল্লো কালাৰ দেখিছে এইয়া এইখন হ'ব চাদৰখন মাজলৈ দেখিছে এইয়া সেউজীয়া আৰু গুণা সূতাৰে ফুলৰ কাম কৰা আছে গুণা কালাৰ হেডে এইটো গুণা নহয় গুণা কালাৰৰ গুণাৰ কাপোৰখিনি সকলোবিলাক পিন্ধিবলৈ একেবাৰে কমফৰ্টেবল নহয় সেইকাৰণে সূতাত কৰি অনা হৈছে যিহেতু খুচি পিন্ধি নাথাকে গুণা থাকিলে অকণমান গাত কেতিয়াবা খুচা পিন্ধা কৰে গৰমত পিন্ধিবলৈ অসুবিধা হয় আৰু ইয়াৰে এইখন হ'ব মেখেলাখন প্ৰাইচ আহিব 650 650 টকা এইটো এটা কালাৰ আহিব দেখিছে একদম লাইট কালাৰ হ'ব এইটো কালাৰো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 650 টকাকৈ 650 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া ডিজিটেল লাইট টচৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক যোগাযোগ কৰিব মেখেলা হ'ব এইখন মেখেলা ব্লাউজ পিচ থাকিব চাইডৰ বৰ্ডাৰটো ফিক্স থাকিব প্ৰাইচ আহিব 650 650 টকা আৰু বহুতে যিহেতু ভাল পাই আছিলে এইটো এটা কালাৰ দেখিছে ডাৰ্ক আপোনাৰ এইটো ডুৱেল চাইন আছে কাপোৰযোৰত মুগা আৰু বটল গ্ৰীণ কালাৰত কাম কৰা হৈছে এইখন হ'ব চাদৰখন মাজলৈ এয়া বুটাৰ কাম কৰা আছে ৰাণী পিংক আৰু গুণা কালাৰ সূতাৰে বুটাৰ কাম কৰা আছে এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন প্ৰাইচ আহিব অনলি 650 650 টকা আপোনালোকে পুনৰ বিচৰাৰ কাৰণেহে এইবিলাক কাপোৰ ষ্টক কৰা হৈছে দেই গতিকে সোনকালে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব আৰু ইয়াৰ পিছত আমি আমাৰ শেষৰটো চেললৈ লৈ আহিম আৰু শেষৰটো চেললৈ একেবাৰে ধামাকা হ'বলৈ গৈ আছে গতিকে আপোনালোকে আমাৰ সকলোবিলাক ভিডিঅ' চাব আৰু লগতে শ্বেয়াৰ কৰিব 10 জনৰ লগত যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা কিনিব পাৰে আৰু ইয়াৰ পিছত চাব এইটো লাইট পেৰট গ্ৰীণ কালাৰৰ হ'ব এয়া পেৰট গ্ৰীণতকৈ অলপ লাইট হ'ব কালাৰটো খুব বেছি ধুনীয়া চাইনিং চাওকচোন কাপোৰযোৰ কিমান বেছি ধুনীয়া চাইন হয় এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব আপোনালোকে এইখন মেখেলাখন প্ৰাইচ আহিব 650 অনলি 650 টকা ডিজিটেল লাইট টচৰ যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি আপোনালোকে আমাক সোনকালে যোগাযোগ কৰিব আৰু যোগাযোগ কৰিবলৈ হ'লে আপোনালোকে আমাৰ আগৰ নাম্বাৰটো হোৱাটছআপ নকৰিব মই আপোনালোকক নতুন নাম্বাৰটো স্ক্ৰীনত দিয়ে দিছোঁ আৰু বাৰে আপোনালোকক জনাই দিছোঁ গতিকে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব হোৱাটছআপত মেছেজ কৰিব আৰু লগতে যদি আপোনালোকে কল কৰিব বিচাৰে তেতিয়াহ'লে মই আপোনালোকে আগৰ নাম্বাৰটোতে আপোনালোকে কল কৰিব পাৰিব যিসকলে জানে অৱশ্যে জানে আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ মোৰ আগৰ নাম্বাৰটো হৈছে 7637912483 এই নাম্বাৰটো আপোনালোকে কল কৰিব পাৰিব আৰু যদি আপোনালোকে হোৱাটছআপ কৰে স্ক্ৰীনশ্বট ৰাখি হোৱাটছআপ কৰে তেতিয়াহ'লে আপোনালোকে মোক কৰিব যে স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেইটো এই নাম্বাৰটো আপোনালোকে মোক মেছেজ কৰিব হোৱাটছআপ কৰিব আৰু লগতে এইটো নাম্বাৰত মোক কল কৰিব পাৰিব যিহেতু মোৰ হোৱাটছআপৰ এটা ইছ্যুৰ কাৰণে মোৰ আগৰ নাম্বাৰটো হোৱাটছআপটো মই পোৱা নাই যেতিয়া মই ৰিকভাৰী কৰিব পাৰিম পুনৰ আপোনালোকক মোৰ সেই নাম্বাৰটো আপোনালোকক জনাই দিম আৰু আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আপোনালোক পুনৰ শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো
আৰু আমাৰ দোকানখন আছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি বহুতে আহিছে আমাৰ দোকানলৈ বহুত আঁতৰৰ পৰা আহিছে গতিকে সকলোলৈকে বহুত ধন্যবাদ যিসকলে আমাৰ লগত পাৰ্চেজিং কৰিছে এতিয়ালৈকে আৰু লগতে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছে বা চাই আছে সকলোলৈকে ধন্যবাদ আৰু আপোনালোকে আশীৰ্বাদ কৰিব সদায় এনেদৰে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদৰ কাৰণেহে আমি আজি অকণমান হ'লেও কিবা এটা কৰিব পাৰিছোঁ বা আগবাঢ়িব পাৰিছোঁ আপোনালোকৰ অবিহনে আমি কিন্তু কেতিয়াও ইমানখিনি কৰিবলৈ কেতিয়াও আমি সাহস কৰিব নোৱাৰোঁ কাৰণ আপোনালোকে হৈছে আমাৰ সাহস আৰু গাটো যথেষ্ট ভাল পাইছোঁ আপোনালোকৰ আশীৰ্বাদতে বহুতে মোক উপায় দিলে এনেকৈ খাবা তেনেকৈ খাই মেলি লৈ বহুতখিনি ভাল পাইছোঁ মাতটো বহুতখিনি ভাল হৈছে আৰু বিহুলৈকে একেবাৰে ভাল হ'বগৈ বুলি ভাবিছোঁ আৰু যিহেতু এইকেইদিন বহুত কষ্টও হৈছে দোকানতো থাকিবলগীয়া হৈছে লগতে অনলাইনৰ পাৰ্চেলসমূহ সময়মতে পঠিয়াবলগীয়া হৈছে লগতে ভিডিঅ'সমূহো আপোনালোকলৈ কণ্টিনিউ কৰিবলগীয়া হৈছে গতিকে বহুত বেছি কষ্ট হৈছে গতিকে কৰি আছোঁ আৰু আপোনালোক যিহেতু আপোনালোকৰ কাৰণে আমি দিবই লাগিব হয়নে আপোনালোকক আমি পিন্ধাবই লাগিব ধুনীয়া এসাজ কাপোৰ যিহেতু আমাৰ ৰঙালী বিহু অসমীয়াৰ বাপুতি-সাহোন বিহু যিহেতু আমি সকলোৱে নতুন কাপোৰ এযোৰ পিন্ধিবই লাগিব আৰু এইখিনিকে কৈ আজিৰ ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ আৰু পুনৰ লগ পাম অহা চেল ডে 9 যিটো নেকি আমাৰ 2025 ৰঙালী বিহুৰ শেষৰটো চেল ডে আৰু খুব ধুনীয়া কাপোৰ লৈ আহিম শেষৰটো চেল ডে গতিকে পলম নকৰি আপোনালোকে চাব হিয়াজ কালেকশ্যন অহা দেওবাৰে উৰুকাৰ দিনা লৈ আহিম আমাৰ এই ভিডিঅ'টো গতিকে সোনকালে যেন চাই আপোনালোকে নটিফিকেশ্যন পোৱাৰ লগে লগে চাই আৰু আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ যেন পটাপট আপোনালোকে বুকিং কৰি লয় আৰু ইমানখিনি কৈ আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ সকলো ভালে থাকক সুস্থ থাকক শুভ সন্ধিয়া ধন্যবাদ